আদালতত মুখ ঠেকেছা জুবিন গাৰ্গ কাণ্ডৰ 3 অভিযুক্তৰ। আদালতে নাকচ কৰিলে অমিত প্ৰভা, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন অসমবাসী ৰাইজৰ 4টা মাহ। আজিও ন্যায়ৰ অপেক্ষাত প্ৰত্যেকগৰাকী অসমীয়া। SITৰ 3মহীয়া তদন্তৰ অন্তত আদালতত চলি আছে জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া। আজিৰ দিনটোত অনুষ্ঠিত হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ শুনানি। আজিৰ দিনটোত পুনৰবাৰ আদালতত জামিন আবেদন কৰিছিল অমিত প্ৰভা মহন্ত, জুবিন গাৰ্গৰ 2 PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই। পিছে সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে 3 অভিযুক্তৰ জামিন আবেদন। ইয়াৰ লগতে জুবিন গাৰ্গৰ টকা সৰলকি কৰি মহানগৰী গুৱাহাটীত বিশাল সম্পত্তিৰ পাহাৰ গঢ়া জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেট জব্দ কৰাৰো নিৰ্দেশনা প্ৰদান কৰে আদালতে। আদালতৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ সন্মুখত আৱেগিক হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ। সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে জুবিনে মৃত্যুৰ পিছত মোক মানুহৰ লগত চিনাকি কৰাই দিলে। সিদ্ধাৰ্থ শৰ্মাৰ দৰে দানৱে উচিত শাস্তি পাওক। জুবিন যেতিয়া পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক মানুহবিলাক চিনাকি কৰি থৈ গ'ল। তেওঁলোকক পৰিয়াল বুলি ভবাটো আমাৰ আটাইতকৈ ডাঙৰ ভুল আছিল। এই দানৱকেইটাই যাতে কেতিয়াও জামিন নাপায়। লগতে গৰিমা শইকীয়া গাৰ্গে কয় যে মোৰ লগত অসমৰ জনসাধাৰণ আছে। অসমৰ জনসাধাৰণে জুবিনক ন্যায় দিবই। কোনোদিন নাপাওক, আমিতো সেইটোৱে আশা কৰো। একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটা শাস্তি নোপোৱালৈকে বেল পাব নালাগে। দানৱকেইটা শাস্তি নোহোৱালৈকে কোনো বেল পাব নালাগে, কোনো যাতে ওলাই যাব নোৱাৰে। এনেকুৱা অসুৰ পৃথিৱীত এই 2-3টাহে জন্ম হয়, বাকী অসমৰ আছে কেতিয়াও আমাৰ লগত নকৰে। এতিয়াও আছে মোৰ লগত। তেওঁলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে, কিন্তু এটা ডাঙৰ কথা, জুবিন যেতিয়া মানে পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক চিনাকি কৰি থৈ গ'ল মানুহটো যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে। মানুহজনক মৰমে কৰিব, গতিকে সকলোকে মৰমে কৰিছিল। ইতিমধ্যে ছাৰে কৈছে যে আমাৰ ছাৰে গোটেইখিনি কথা কৈছে। বেইল যে ৰিজেক্ট কৰিছে এই কথাটো ভাল লাগিছে, ভাল কথা এটা হৈছে। আৰু তাৰ বাহিৰে আমাৰ নেক্সট ডেটটো আমাৰ 13 তাৰিখে দিছে। সেইটো এটা মানে গোটেই প্ৰচিডিউৰ চলি থকাৰ সময়ত এটা আচৰিত কথা আৰু মহাবীৰ একুৱাৰ কাৰণেও এটা পিটিশ্যন আহিছিলে আৰু সিদ্ধাৰ্থৰ যিটো এপাৰ্টমেণ্ট আছে সেইটো এটা এটাচমেণ্টৰ পিটিশ্যন আছে। সেইখিনি হিয়াৰিং 16 তাৰিখে আছে। সেইখিনি আজি দিন আৰু বেল কোনোদিন নাপাওক, আমিতো সেইটোৱে আশা কৰো। একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটা শাস্তি নোপোৱালৈকে বেল পাব নালাগে। সেইটোৱে কথা। গোটেই অসমৰ জনগণৰ চাগে সেয়াই ইচ্ছা, আপোনালোক সকলোৱে চাগে সেয়াই বিচাৰিব। গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱালৈকে, জুবিন গাৰ্গে বিচাৰ নোপোৱালৈকে, ন্যায় পাই পেলাই দানৱকেইটা শাস্তি নোহোৱালৈকে কোনো বেল পাব নালাগে, কোনো যাতে ওলাই যাব নোৱাৰে। সেইটো নাই, সদায় এনে মানে ৰিজেক্ট হৈ থাকক। আজিৰ কথাই নহয়, জামিন পাবই নালাগে। সিহঁতে একদম চিধা শাস্তি পাব লাগে, সেইটোৱে কথা। 13 তাৰিখে আমাৰ নেক্সট ডেট আছে আৰু 16 তাৰিখেতো মহাবীৰ একুৱাৰ আৰু সিদ্ধাৰ্থৰ এপাৰ্টমেণ্টৰ যিটো এটাচমেণ্ট আছে সেইটো আছে। গতিকে অকণ প্ৰচিডিংছটো সোনকালে হওক, সেইটো বিচাৰিছো। বিচাৰ কাৰ্যটো সোনকালে সম্পন্ন হওক, দুখীয়ে শাস্তি সোনকালে পাওক আৰু জামিনৰ কামবোৰ হ'বই নালাগে। সিহঁতি সোমাই আপুনি সেই কথাখিনি কেনেকে ল'ব? সিদ্ধাৰ্থই ইমান টকা মাৰি কেনেকে এটা পানী ফেক্টৰী খুলিলে, ঘৰ বনালে, সেই কথা সেইটোৱেটো আটাইতকৈ ডাঙৰ কথা যে আমি সকলোকে বিশ্বাস কৰিলো। জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে, কিন্তু এটা ডাঙৰ কথা, জুবিন যেতিয়া মানে পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক চিনাকি কৰি থৈ গ'ল মানুহটো যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে। মানুহজনক মৰমে কৰিব, গতিকে সকলোকে মৰমে কৰিছিল। আৰু ময়ো তেনেকে নিজৰ পৰিয়াল বুলি আমি ভাবিছিলো। সেইটো আমাৰ একে ভুল আছিল দুজনৰে। এই মৰমৰ বিশ্বাস ভংগ হৈছে, বিশ্বাস ভংগ হৈছে, সেইটো কথা। কিন্তু অসমৰ মানুহে আমাৰ আচলতে কেতিয়াও এনেকুৱা কৰা নাছিলে, আমি কোনোদিন ভবা নাছিলো। সেয়া আচলতে কেতিয়াবাহে ব্যতিক্ৰম হয়। এনেকুৱা অসুৰ পৃথিৱীত এই 2-3টাহে জন্ম হয়, বাকী অসমৰ আছে কেতিয়াও আমাৰ লগত নকৰে। এতিয়াও আছে মোৰ লগত। গোটেই পৰিয়াল মোৰ গোটেই শক্তি আৰু সাহস অসমৰ ৰাইজে। গতিকে
একদম শেষলৈকে সকলো মোক এনেকে আগবাঢ়ি লৈ যাব আৰু জুবিনক ন্যায় দিয়া হৈ সময় প্ৰধানমন্ত্ৰীৰ অফিচৰ পৰা কিবা ৰিপ্লাই আহিলে নেকি? একো অহা নাই। মই মানে আবেদনে জনাইছো, মোৰ ফালৰ পৰা মই অনুৰোধে জনাইছো, এতিয়ালৈকে একো অহা নাই। এতিয়া প্ৰশ্ন হয় কেতিয়া ন্যায় পাব জুবিন গাৰ্গে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কিমান দিন অপেক্ষা কৰিব লাগিব অসমৰ সাধাৰণ জনতাই, সেয়া সময়তহে হ'ব লক্ষণীয়। নিউজ ৰিপৰ্ট, এন লাইভ।